সম্মিলিত গণশক্তি অসম জিন্দাবাদ, সম্মিলিত গণশক্তি অসম জিন্দাবাদ, ধৰ্মানন্দ শইকীয়া জিন্দাবাদ, ধৰ্মানন্দ শইকীয়া জিন্দাবাদ, ভুৱন পেগু জিন্দাবাদ, জিন্দাবাদ, ধৰ্মানন্দ শইকীয়া জিন্দাবাদ। সভাপতি আৰু আমাৰ জোনাই সমষ্টিৰ বিধায়ক তথা ঘোষিত আমাৰ সকলোৰে মৰমৰ শ্ৰী ভুৱন পেগু ডাঙৰীয়াৰ আজি ৫৬তম জন্মতিথি। আমি আজি ইয়াত সকলোৱে অতি আমাৰ কাৰণে অতি ভাল দিন, যিটো সময়ত আমি ইয়াতে কেইবাশ আমি বিভিন্ন দলৰ কৰ্মকৰ্তা সম্মিলিত গণশক্তিত যোগদান কৰিবলৈ আগবাঢ়িছে। তেনেকুৱা এটা মুহূৰ্তত আমি সকলোৱে ভুৱনটোত আমি জন্মদিন পাতিবলৈ আগবাঢ়িছোঁ। চিৰাচুৰিটো এটা প্ৰথা, গোটেই কেক কাটি পিনি। ঠিক আছে, এটা মোৰ বাৰ্থডে নে কাৰ বাৰ্থডে? সেই বাৰ্থডে তুলিও বুলি কৈছিলে। ইয়াত ময়ে আছোঁ। জোনাই গণশক্তিৰ যুগত আজিৰ যোগদান সভাত এই সভাখনত সভাপতিত্বৰ আসন গ্ৰহণ কৰিছে। অলৰেডি সভাপতিৰ আসন গ্ৰহণ হৈ গ'ল আৰু ৩ নম্বৰত আছে নিমন্ত্ৰিত অতিথিসকলক চিনাকি প্ৰবহ সম্বৰ্ধনা অনুষ্ঠান। ৪ নম্বৰত আছে আদৰণিৰ ভাষণ দিব নৰেশ কুমাৰ, সম্পাদক সন্মিলিত গণশক্তি অসম, আৰু নৱাগত যোগদানসকলৰ উদ্দেশ্যে মুখ্য অতিথিৰ ভাষণ। ৫ নম্বৰত আছে যোগদানৰ কাৰ্যসূচী। ৭ নম্বৰত আছে শলাগৰ শৰাই আগবঢ়াব অতুল পেগু, সম্পাদক শ্ৰমিক শক্তিৰ কেন্দ্ৰীয় শ্ৰমিক শক্তিৰ সাধাৰণ সম্পাদক, আৰু সভাপতিৰ মন্তব্যৰ সম্বৰ্ধনা চিনাকিও সম্বৰ্ধনা দিবৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ মাজত আছে সম্মিলিত গণশক্তি অসম ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰাৰ অনুৰোধ জনাইছোঁ। ইয়াৰ মাজত আমাৰ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত শ্ৰদ্ধা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে আজি এই সভাৰ চিনাকিৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ববিকান্ত পেগু ডাঙৰীয়া। ইয়াৰ মাজতে আমাৰ মাজত উপস্থিত আছে ইয়াৰ পিছতে আমাৰ পৰা উপস্থিত আছে সম্মিলিত গণশক্তি অসম জোনাই জিলা শক্তি পাইছোঁ।
বৰা গোহাঁই ডাঙৰীয়া সন্মিলিত গণশক্তি অসম জোনাই জিলা শক্তিৰ উপসভাপতি আমি তেখেতকো চিনাকিৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্মিলিত গণশক্তি অসম জোনাই জিলা গণশক্তি ৰাজেন বৰুৱা ডাঙৰীয়া সহকাৰী সম্পাদক জোনাই জিলা গণশক্তি। ইয়াৰ পিছতে পশ্চিম জোনাই জিলা পৰিষদৰ সমন্বয় সদস্য শান্তসুমা বসুমতাৰী ডাঙৰীয়াকো দামোদৰ গগৈ ডাঙৰীয়া নগেন চৌধাৰ ডাঙৰীয়া আমি সকলোকে চিনাকিৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দলীয় সকলো নৱাগত বুলি কৈছোঁ মই সন্মিলিত গণশক্তি যোগদান কৰা সকলো মই নেতৃবৃন্দক আদৰণি জনাইছোঁ। পোনপ্ৰথমে আকৌ কৈছোঁ সন্মিলিত গণশক্তি অসমৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক সম্ভাষণ জনাইছোঁ। আজিৰ এই শুভ কিৰণত সকলোৱে যাতে এক পৰিয়াল হিচাপে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আজিৰ যোগদান কাৰ্যসূচী সন্দৰ্ভত ইতিমধ্যে আপোনালোকে গম পাইছে। ইয়াৰ মই বিৱৰণ দিব নাযাওঁ যে আপোনালোকক সদায় লগ পাই থাকিম আজিৰ পৰা। গতিকে সন্মিলিত গণশক্তি অসমৰ জন্ম হৈছিল 2005 চনত আৰু এই 2005 চন যিটো আছিল ঐতিহাসিক দিন। আমি ভাৰতবৰ্ষৰ বা অসমৰ বিভিন্ন ৰাজনৈতিক দল আছিল, কিন্তু আমি নিপীড়িত দলৰ সংগ্ৰাম বিচাৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সন্থা আদি কৰি সকলো হয়তো আমি বেলেগ দলত থাকিলেও বহুতে হয়তো আমি একেলগে কাম কৰিছিলোঁ আগতে। মই কিছুমানত দেখিছোঁ, কিছুমান দেখা নাই। আকৌ একেলগে একেটা পথতে যোৱাৰ আগ্ৰহ প্ৰকাশ কৰি আহিছে। গতিকে মই সকলোকে আদৰণি জনাইছোঁ। সন্মিলিত গণশক্তি দল 2005 চনত গঠন কৰা হৈছিল। এক বিশেষ অসমৰ লগতে আমাৰ অঞ্চলটো এটা বিশেষ শক্তিয়ে বিষয় বাষ্প বিয়পাই নিবলৈ চেষ্টা কৰিছিলে। এটা সাম্প্ৰতিক আমাৰ সাম্প্ৰদায়িক যিটো ঐক্য সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে তেওঁলোকে বিনষ্ট কৰি ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে তেওঁলোকে এটা কুচক্ৰান্ত কৰিছিলে। নিজৰ ব্যক্তিগত লাভালাভ তেওঁলোকে ব্যক্তিগত লাভালাভৰ কাৰণে সেইটো হৈছিলে মিচিং মনা মিচিংসকলৰ বিৰুদ্ধে আমাৰ বিভিন্ন জনগোষ্ঠীৰ আমাৰ ভাই ভনীসকলক আকৌ মিচিঙৰো কিছুমানক আমাৰ ভাই ভনীসকলৰ বিৰুদ্ধে বিভিন্ন কথাৰে তেওঁলোকে উচতাই দিবলৈ চেষ্টা কৰিছিলে। ঠিক তেনেকুৱা সময়তে আমি জনগোষ্ঠী ছাত্ৰ সংগঠনসমূহৰ এটা অভিৱৰ্তন আহ্বান কৰা হৈছিল চিলাপথাৰত। তাত টাই, আহোম, বড়ো, গোৰ্খা সকলো জনগোষ্ঠীৰ চুতীয়া ছাত্ৰ সংগঠনবিলাক তাত সমবেত হৈছিলে। তো গৈ আমি এটা সংগঠন গঠন কৰিছিলোঁ। এইটো বৰ বেয়া কথা হৈছে। আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত কাজিয়া লগাব বিচাৰিছে, সম্প্ৰীতি নষ্ট কৰিব বিচাৰিছে, ঐক্য নষ্ট কৰি আমাৰ এটা যুগমীয়া যিটো সম্পৰ্ক, মানে আমাৰ ভাইৰ যিটো সম্পৰ্ক বিনষ্ট কৰিবলৈ গৈ আছে, ঐক্য সম্প্ৰীতি আমাৰ মানে নষ্ট কৰিবলৈ গৈ আছে। তো তেতিয়া আমি সকলোৱে আলোচনা কৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰ শক্তি আমি গঠন কৰিলোঁ। সমন্বয় আমি যিকোনো প্ৰকাৰে আমি সমন্বয় ইয়াতে আমি নষ্ট কৰিব দিব নোৱাৰোঁ। সেইকাৰণে সমন্বয় ৰক্ষী, এই সমন্বয় সম্প্ৰীতি কি ধৰণে ৰক্ষা কৰিম তাক লৈ এটা আমি বিভিন্ন জনগোষ্ঠী আমি এটা সংগঠন গঠন কৰিলোঁ, সমন্বয়ৰ সমিতি। তাৰ পাছতে আমি এই যিটো আমাৰ বিৰুদ্ধে যিটো এটা সমন্বয় সম্প্ৰীতি ভংগ কৰাৰ যিটো কুচক্ৰান্ত,
সেই কোচ চক্ৰান্তৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমি কাম কৰাৰ কাৰণে আগবাঢ়ি যাম। ঠিক তেনেকুৱা মানে আমি এতিয়া অনুভৱ কৰিলোঁ কেৱল ইলেকশ্যনটো চাপিলে এইবিলাক কথা বেছি ওলায়, ইলেকশ্যনটো ওচৰ হ'লে এইবিলাক কথা বেছি ওলায়, ইলেকশ্যনটো যেতিয়া মানে নহ'লে এইবিলাক কথা নোলায়। আমি বুজিলোঁ কথাটো কিয় এনেকৈ ওলায়। আমি চিন্তা কৰিলোঁ তাৰমানে ৰাজনৈতিক মুনাফাৰ কাৰণে কিছুমান নেতাই সেইবিলাক উচতাই মেলি মিচিং মানুহে মিচিঙো উচতাই, আকৌ অনামিচিংসকলকো মানে মিচিঙৰ বিৰুদ্ধে উচতাই, দুইটাই মিলি মিচিং আৰু অনামিচিং মিলি দুটাই মানে চবকে উচতাই। তো উচতাই তেওঁলোকে জোল খোৱা, উচতাই জোল খোৱা বিচাৰে। তেতিয়া আমি লোহে চে লোহে কাটটা, হয় নাই? কথা এটা আছে নাই? হয়নে? ফুলেৰে ফুল কৰা। তো লোহা কাটিবলৈ লোহাই ব্যৱহাৰ কৰিব লাগিব, হয় নহয়? লোহা কটা যিটো ব্লেড একচুৱেলি লোহাই হয় জানো? লোহা কাটিবলৈ লোহাই ব্যৱহাৰ কৰে। এতিয়া আমি ঠিক কৰোঁ নহয়, এই ৰাজনৈতিক চক্ৰান্তক আমি যদি মানে আমি বাধা দিব লাগে, ৰাজনৈতিক শক্তিয়ে লাগিব, ৰাজনৈতিক শক্তিয়ে লাগিব। যেতিয়া আমি সকলোৱে চিন্তা চৰ্চা কৰি পিনে আমি 2005 চনত ফলমিত গণশক্তি অসম আমি গঠন কৰিলোঁ। প্ৰথমতে ক'ত বেছি আছে, এই ৰাজনৈতিক চক্ৰান্তটো ক'ত বেছি আছে, তাতে আমি প্ৰথম এই ৰাজনৈতিক দলবিলাক গঠন কৰাৰ কাৰণে আমি সিদ্ধান্ত, এইটো আছিলে জোনাই, ধেমাজি, লখিমপুৰ আৰু মাজুলীত আছিলে বেছি। মাজুলী জিলা, যেনেকৈ যোৰহাট জিলা, গোলাঘাট জিলা আৰু শোণিতপুৰ জিলাত বেছি নাছিলে, লখিমপুৰ জিলা আৰু ধেমাজি জিলাত বেছি আছিলে। এইটো গতিকে আমি ঠিক কৰিলোঁ, আমাৰ প্ৰস্তাৱনাটো লিখি আছে যে প্ৰথমতে আমি লখিমপুৰ, ধেমাজি আৰু কি বুলি কয় এইটো মাজুলী জিলাত আমি প্ৰথমতে এই শক্তিটো ৰাজনৈতিক শক্তি গঠন কৰিম আৰু তাতে ৰাজনৈতিক শক্তি কুচক্ৰান্তক ৰাজনৈতিকভাৱে আমি তাক মানে আমি প্ৰতিৰোধ কৰিব লাগে। তো সেইধৰণে আমি গঠন কৰি প্ৰথম আমি ইলেকশ্যন আমি খেলোঁতে প্ৰথম আমাৰ ভুৱন পেগু ইয়াতে গণশক্তি হিচাপে নিৰ্বাচিত হ'ল। তো আমি ৰাজনৈতিকভাৱে আমি সফল হ'লোঁ। তাৰপিছতে MSc ইলেকশ্যন আহিলে, 2016 চনত MSc জিকিলোঁ, MSc আমি কণ্টেষ্ট কৰিলোঁ, তাতো আমি বেছিভাগ আমি জিকিলোঁ। 36টা সংখ্যাৰ ভিতৰত আমি 34টা জিকিলোঁ। আমি 36টাৰ ভিতৰত 33টা জিকিলোঁ, 3টা বেলেগে পালে। তো প্ৰমাণ কৰিলে যে গণশক্তিৰ যিটো কৌশল সেই সফল লাভ কৰিছে। যিবিলাক চক্ৰান্ত কৰিছে সিহঁতক আমি পৰাজিত কৰিলোঁ। তাৰপিছত দেখিলোঁ আমি এইটো ইলেকশ্যনত কেৱল ইলেকশ্যনত পৰাজিত কৰিলে নহ'ব, ইলেকশ্যনত পৰাজিত কৰিলেই নহ'ব, তাক আমি মতাদৰ্শগতভাৱে এই যে চক্ৰান্তৰ বিৰুদ্ধে আমি ৰাইজৰ মাজত আমি কাম কৰিব লাগিব। আৰু সেইধৰণে 2014 চনত যেতিয়া নিৰ্বাচন হ'ল, আমি নিৰ্বাচন আমি বিজয় লাভ কৰিলোঁ। আমি আমাৰ মন্ত্ৰটো কি, গণশক্তিৰ মন্ত্ৰটো কি, সেই মন্ত্ৰটো হৈছে সম অধিকাৰ, লিখা আছিলে সম অধিকাৰ, সমমৰ্যাদা, সম উন্নয়ন। দেখি পাইছে আপোনালোকে? দেখি পাইছে না সকলোৱে? ওপৰত লিখা আছে সম অধিকাৰ, সমমৰ্যাদা, সম উন্নয়ন। এইটোৱে হৈছে মন্ত্ৰ। আমি কাৰোবাক প্ৰলোভন দি, ফুচুলাই পিনি, পইচা দি পিনি আমি সংগঠন কৰিব বিচাৰোঁ। আমাৰ তেনেকৈ বহুতো বিজেপিৰো আছে, বিজেপিৰ আছে, সেইটো মই পিছত কম নেকি। সম অধিকাৰ, সমমৰ্যাদা, সম অধিকাৰ মানে কি? সকলোৰে অধিকাৰ আছে। MSc অঞ্চলত যিমানবোৰ জনগোষ্ঠী আছে সৰু বৰ, এইটো নহয় যে যিটো জনগোষ্ঠীৰ বেছি আছে সিয়ে পাব, যাৰ সংখ্যা কম আছে সি নাপাব। ইয়াত মিচিং জনগোষ্ঠী বেছি আছে MScত, অকল মিচিঙেই পাব, তাত গোৰ্খাই নাপাব, ৰাভাসকল নাপাব, গাৰোসকল নাপাব।
তিৱাসকল নাপাব তেনেকুৱা কথা নাই। গতিকে আমি সেই মূল মন্ত্ৰটো আমি প্ৰয়োগ কৰিলোঁ। 70 বছৰ গাৰোসকলে ৰাভাসকলে তেওঁলোকৰ কলা কৃষ্টি বিকাশ কৰাৰ কাৰণে তেওঁলোকৰ নিজস্ব ভৱন নাছিলে, গোৰ্খাসকলো নাছিলে। যিহেতু সন্মিলিত গণশক্তি অসমে শাসনভাৰ লৈছে, মূল মন্ত্ৰৰে আমি শাসন কৰিবলৈ কাৰণে আমি সিদ্ধান্ত লওঁ। 70 বছৰ ৰাভাসকলে বা গাৰোসকলে বা আমাৰ তিৱাসকলে গোৰ্খাসকলে তেওঁলোকৰ কলা কৃষ্টি বিকাশৰ কাৰণে যিটো ভৱন পোৱা নাছিলে, সম অধিকাৰৰ ভিত্তিত তেওঁলোকে 5 বছৰৰ ভিতৰত তেওঁলোকে নিজস্ব কলা কৃষ্টি বিকাশৰ কাৰণে তেওঁলোকে ভৱন লাভ কৰিবলৈ সক্ষম হ'ল। 5 বছৰৰ ভিতৰতে যি জনগোষ্ঠীসকলে 70 বছৰ পোৱা নাছিলে, সন্মিলিত গণশক্তিয়ে মূল মন্ত্ৰক প্ৰয়োগ কৰি 5 বছৰৰ ভিতৰত তেওঁলোকে লাভ কৰিলে। কিয় লাভ কৰিলে? সন্মিলিত গণশক্তিৰ মূল মন্ত্ৰ সমমৰ্যাদা। ইয়াত ধনী দুখীয়া বুলি বস্তু নাই, ধনী দুখীয়া চবেই সমান, সমমৰ্যাদা পাব লাগিব। ঠিক সেইধৰণে আমি সমমৰ্যাদা আমি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত সম উন্নয়ন, এইটো অকল ধেমাজি উন্নয়ন হ'ব, বাকী জোনাই নহ'ব, বাকী চম্পং নহ'ব, বা ইফালে নিৰ্মাণ নহ'ব, বা সোণাৰী চাপৰি নহ'ব, এইটো নহয়। সম উন্নয়ন। আৰু সম উন্নয়ন যিটো আমাৰ মূল মন্ত্ৰ, সেই মূল মন্ত্ৰ প্ৰয়োগ কৰি আমি ভিতৰুৱা অঞ্চলত আমি স্কুল মেৰামতি কৰিলোঁ, আমি ৰাস্তা পদূলি বনালোঁ, ক'ত কালভাৰ্ট নাই কালভাৰ্ট বনালোঁ, য'ত কমিউনিটি হল নাই আমি কমিউনিটি হল বনালোঁ, বা বিভিন্ন ধৰণৰ আঁচনিবিলাক ল'ব আৰম্ভ কৰিলোঁ। কিয়নো সম উন্নয়ন আমাৰ মূল মন্ত্ৰ আছিলে। আমি তেতিয়া দেখিছিলোঁ যে জোনাইতে বেছি উন্নতি হৈছে, বাকী ভিতৰত হোৱা নাই। তেতিয়া মই পৰিস্থিতি কৈছোঁ, তেতিয়া আমি সেইবিলাক কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। সবকা বিকাশ, সকলোকে লগত লৈ সকলোৰে বিকাশ, সকলোকে লগত ল'ব লাগে বুলি কৈছে। অকলটো ভাষণ মাৰি কথাটো ক'লে নহ'ব, সকলোকে লগত যদি লাগে আৰু সকলোৱে যদি লগত যাব লাগে, সম অধিকাৰ সমমৰ্যাদা দিব লাগিব, সম উন্নয়ন হ'ব লাগিব, হয় নহয়? যেতিয়া আমি দেখিলোঁ যে বিজেপি চৰকাৰ অহাৰ পাছত সৰু বৰ ধনী দুখীয়াবিলাক চাবলৈ আৰম্ভ কৰিলে, বা সম উন্নয়ন ভিতৰৰ গাঁওবিলাকত ৰাস্তা পদূলি বনোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন আঁচনি ল'লে, অসম মালা ল'লে, বা বিজুলী যোগানবিলাক দিবলৈ আৰম্ভ কৰিলে, পানী চানী দিবলৈ আৰম্ভ কৰিলে, বা বিভিন্ন ধৰণৰ আঁচনি ল'লে। সেই আঁচনিবিলাক ক্ৰমান্বয়ে বাঢ়ি গৈ আছে, আৰু সকলো সৰু বৰ জনগোষ্ঠী হওক, ধনী দুখীয়াই হওক, বা পিছপৰা অঞ্চলেই হওক, আগবঢ়া অঞ্চলেই হওক, জোনাই হওক, বা কেমি জেলেমেই হওক, সকলো অঞ্চলতে বানপানীয়ে হওক, বা স্কুলেই হওক, বা অন্যান্য বিষয়বিলাকত যেতিয়া অসম চৰকাৰে কিন্তু পলিচিবিলাক নীতিবিলাক আমি দেখিলোঁ যে আমাৰ মূল মন্ত্ৰৰ লগত ইয়াৰ কিবা এটা মিল আছে। যদি আছে তেতিয়াহ'লে কেনেকৈ কাম কৰাত কি অসুবিধা আছে? আমাকতো পইচা দিয়া নাই, আমাকতো চাকৰি দিয়া নাই, আমাকতো কিবা লাইচেঞ্চ দিয়া নাই, উদ্যোগ আমাক কৈছে সকলো জনগণৰ সৰু বৰ সকলোকে আমি চাম, সকলোকে ধনী দুখীয়া নাচাই পিনে সকলোকে আমি একে মৰ্যাদা দিম, বা পিছপৰা অঞ্চল আগবঢ়া অঞ্চল সকলোকে আমাক লৈছে, ইপিএফ লৈছে, ইপিএফও আছে, ৰাভা সংগ্ৰামী মঞ্চ আছে, তিৱাসকলৰ আছে, বিভিন্ন জনগোষ্ঠীক লৈছে, বিভিন্ন যিবিলাক স্বায়ত্তশাসিত পৰিষদ আছে, সকলোকে লগত লৈছে, আৰু সকলোকে সমমৰ্যাদা দিবলৈ কাৰণে চেষ্টা কৰিছে, সকলোকে সম অধিকাৰ দিবলৈ চেষ্টা কৰিছে। সৰু বৰ এতিয়া সৰুটোৱে পাইছে, ধনী দুখীয়া হিচাপ কৰিছে নেকি? কৰিছে নেকি ৰাইজ? কৰিছে নেকি? ধনী দুখীয়া চাইছে নেকি? তো কৰবাত দিয়ে এটা হৈছে বুলি সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে, ডাঙৰীয়াই কৈছে এনেকুৱা যদি হৈছে কমপ্লেইন দিবলৈ কৈছে, অভিযোগ দিবলৈ কৈছে, আমি অভিযোগ দিলেই হ'ল।
ঘৰটো ক'ৰবাত যদি কিবা হৈছে লগে লগে ক'বলৈ কৈছে, তাক মই ছাছপেণ্ড কৰিম, চাকৰিৰ পৰা তেওঁ হটাই দিম বুলি কৈছে, মুকলিকে কৈছে। কমপ্লেইন দিলেই হ'ল, দুই এটা বিষয়ে হয়তো বদমাচি কৰিব পাৰে, তাৰ পৰা অভিযোগ দিলেই হ'ল। বহুত মণ্ডল এনেকৈ কৰি মণ্ডলটো চাকৰিৰ পৰা খেৰাই দি ছাছপেণ্ড কৰিছে। মণ্ডল বাদ দিয়ক, আমাৰ DC পৰ্যন্ত ছাছপেণ্ড কৰিছে, আমাৰ অফিচাৰ পৰ্যন্ত, BDO পৰ্যন্ত, SDC মানে SDC লৈকে ছাছপেণ্ড কৰি দিছে। তেখেতে কাকো ক্ষমা কৰা নাই। যিসকলে জনগণৰ বিৰুদ্ধে কৈছে সকলোকে ছাছপেণ্ড কৰিছে, চৰকাৰৰ পৰা চাকৰিটো বৰখাস্ত কৰিছে। এনেকুৱা এজন CM আমি আগতে দেখা নাই। গতিকে এই মুখ্যমন্ত্ৰীজনৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু সেইকাৰণে আমি এই চৰকাৰত আমি আছোঁ। তাত আমি স্পষ্টভাৱে কৈছোঁ, তাত কোনো ধৰণৰ গোপন বুজাবুজি হোৱা নাই, কোনো ধৰণৰ লেনদেন হোৱা নাই। স্পষ্ট তেখেতে যে স্পষ্ট কৈছে, ৰাজহুৱাভাৱে কৈছে নাই নহয়, ৰাজহুৱাভাৱে কৈছে। আপোনালোকে যিবিলাক মিটিঙত কৈছে, তেওঁ ৰাজহুৱাভাৱে স্পষ্ট কৈছে নাই, সকলোৰে আগত কৈছে। লোকালোকে আমাৰ লগত গণতিলৈ বেলেগ কোনো আলোচনা হোৱা নাই, বা আমাৰ বিভিন্ন সংগঠনৰ কোনো গোপন আলোচনা হোৱা নাই। গোপন আলোচনা তেখেতে নকৰেই, আমি যদি দেখিছোঁ গোপন আলোচনা নকৰে। আৰু আমাক বিশেষ লিডাৰসকলক মাতিও চব কথা বুজাই দিছে, মুকলিকে যিটো কৈছে আকৌ কি ধৰণে কাৰ্যকৰী কৰিব সেইবিলাক আলোচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ আলোচনা আমালোক কৰিবলৈ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু আপোনাক জনাব বিচাৰোঁ, অহা 25 তাৰিখে ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ অমিত শ্বাহে আমাক আমন্ত্ৰণ জনাইছে আলোচনা কৰিব। আমি সেইটোৱে আলোচনা কৰিম, আপোনাৰ কথাই আলোচনা কৰিম, আমাৰ সমস্যাবিলাক সমাধান কেনেকৈ হ'ব সেইটোৱে আলোচনা কৰিম। আমি 24 তাৰিখে ৰাওনা হ'ম দিল্লী, 25 তাৰিখে তেখেতে আমাক আলোচনা কৰি মাতিছে। তো এই ধৰণে আমি এধাপকৈ আগুৱাই গৈ আছোঁ আমাৰ সমস্যা সমাধানৰ ফালে। তো গতিকে আমাৰ মূল মন্ত্ৰ এইটোৱে, আমি কিছুমান সমস্যা যিবিলাক আজি চৰকাৰে আলোচনা কৰিছে, আমি 2005 চনতে আমি আমাৰ যিটো কৰ্মসূচী উল্লেখ কৰিছোঁ। স্বাধীন অসমৰ যিটো আলফাৰ যিটো স্বাধীন অসমৰ যিটো বিষয় আমি 2005 চনতে আলোচনা কৰিছোঁ। আপোনালোকে চাই ল'ব, আমাৰ কৰ্মসূচী চাই ল'ব, এইবিলাক কৰ্মসূচী প্ৰিণ্ট কৰা আছে, সেইবিলাক আমি সেইদিনা প্ৰিণ্ট কৰিছোঁ। আমাৰ এটা সৰু কিতাপ এটা আছে এনেকৈ ৰঙা কভাৰত, তাত চাব 2005 চনতে আমি স্বাধীন অসম কেনেকৈ সমাধান হ'ব। আমাৰ আলফাসকলৰ যি ডিমাণ্ড, কাৰণ আলফাসকল আমাৰে ল'ৰা ছোৱালী, আমাৰে বন্ধু, আমাৰে সমাজত তেওঁলোকৰ সমস্যা সমাধান বিচাৰোঁ। স্বাধীন অসমৰ সমস্যা কি ধৰণৰ সমাধান হ'ব আমি 2005 চনতে কৈছোঁ। 6 জনগোষ্ঠীৰ সমস্যা, 6 জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি দিয়াৰ সমস্যা আজি তেওঁলোকে ডিমাণ্ড কৰিছে। আকৌ জনজাতিসকলেও এটা তেওঁলোকৰ এই সমাধান উত্তৰ দিছে। তাত কি আছে, সবেইটো এটা কথাই কৈছে। যিসকলে দাবী কৰিছে, যিসকলে বিৰোধিতা কৰি এটা সমাধান উত্তৰ দিছে, আমাৰ বড়োৱে হওক, মিচিঙে হওক বা অন্যান্য ৰাভাই হওক, দেউৰীয়ে হওক, সূত্ৰৰ সমাধান প্ৰতি যিসকলে আহোম চুতীয়া তেওঁলোকে যিটো দাবী কৰিছে সেইটো একেটাই কথা। দাবীটো কৰাৰ পাছত সমাধান সূত্ৰ এটাই দিছে, যোনেই যোনেই দাবী নকৰে সমাধান চৰকাৰে সেইটোৱে কৈছে, বা যিবিলাক ৰাজনৈতিক পণ্ডিত আছে তেওঁলোকে এটাই কথা কৈছে, সেইটো কি যে ইতিমধ্যে অনুচ্চ ভক্তি যিবিলাক জনজাতি আছে তেওঁলোকৰ ভাগটো বঞ্চিত নকৰাকৈ এটা বিশেষ ব্যৱস্থা কৰিবলৈ কাৰণে তেওঁলোকে কৈছে। সেইটো আহোমে কৈছে, তেওঁ কৈছে। তাৰ লগতে আকৌ কিছুমান মানে ঘটনা ঘটিছে। আহোমে কৈছে আমি হেংদাং ল'ম, আকৌ তাৰ লগত মিচিঙো কিছুমানে এইটো মিচিং সংগঠনে কোৱা নাই, কোনোবাই কৈছে আমাৰো কিবা দা আছে, আমাৰো কিবা য়ক্সা আছে, তাৰ ৰাভাই কৈছে, বড়ো কৈছে ইয়াত ভয়ানক মানে গোটেই অসম জ্বলি যাব, ভয়ানক কিবা হৈ যাব। এতিয়া মানে বিৰোধিতা যিসকল কৰে তেওঁলোকৰ ৰাতি মানে একদম কি জোৰ যাত্ৰা কৰিছে, আকৌ বিৰোধিতা হ'লেও জোৰ যাত্ৰা কৰিছে। এটা খুব অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠিক আছে, কিন্তু সমাধান সূত্ৰ যিসকলে দাবী কৰিছে একেটাই কৰিছে, যিসকলে বিৰোধিতা কৰিছে একেটাই কৰিছে, ৰাজনৈতিক পণ্ডিতসকল একেটাই কথা। সেইটো কি হৈছে, জনজাতিসকলৰ যিটো অধিকাৰ তাক মানে খৰ্ব নকৰাকৈ এটা নতুন ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক কি বুলি কয় জনজাতিৰ স্বীকৃতি দিব লাগে। তেতিয়া সমস্যা ক'ত আছে, আমি সকলোৱে একেলগে যাব লাগিব। দাবী কৰা, বিৰোধিতা একচুৱেলি নহয় এইটো, কিন্তু দেখিবলৈ কিন্তু একচুৱেলি সমাধান কৰিবতো লাগিব। মনে থাকিলে চৰকাৰে একো আপত্তি কৰা নাই, গতিকে যিটো বিচাৰিছে সেইটোৱে দি দিওঁ।
গতিকে ৰিটাক কৰিবই, কিন্তু ৰিটাকৰ সংঘাত আমি তেতিয়াই কৈছিলোঁ আপোনালোকে চাব, আমাৰ যিটো এইটো চাব, আৰু সৰু কিতাপ আছে ৰঙা কভাৰত, ইয়াত কি লিখা আছে আমি 2005 চনতে লিখিছিলোঁ। আজি 20 বছৰ হৈ গ'ল, 20 বছৰ সমাধান হোৱা নাই, কিন্তু 20 বিচাৰিছে তেওঁলোকক আমি দলত ত্যাগ বুলি ক'ব নোৱাৰোঁ। তেওঁলোকে উন্নয়নৰ পক্ষত আছিলে আৰু উন্নয়নৰ পক্ষত আজি যি চৰকাৰে কাম কৰিব বিচাৰিছে, উন্নয়নৰ পক্ষতে তেওঁলোকে আহিব বিচাৰিছে। দলত ত্যাগ বুলি আমি নকওঁ, সেইটো এটা আমি বুজিব লাগিব। কেলৈ কৈছোঁ মই, এতিয়া এইবিলাকতো এপবিলাক সলনি হৈ থাকে। এতিয়া অলপ আগতে মই কাৰোবাক ফোন কৰিব লাগিব বিচাৰিছোঁ, নাই বস্তুটো চিনটো যে থাকে কল হোৱাটছএপৰ চিন থাকে নাই, মই বিচাৰি পোৱা নাই। এতিয়া ইয়াৰ চিনটো সলনি হৈ গ'ল, দৌৰি থকা মানুহজনক দিছে। মই বোলো এইটো ক'ৰ পৰা আহিলে, মানে আপোনালোকৰ চেমচুং যে চাবচোন, দৌৰি থকা মানুহটোৱে দিছে। মই আচলতে বিচাৰিছোঁ, মই চাবলৈ পিছত বহি থকা সিহঁতে ওলাব পৰা নাই। তো কি হ'ল এইটো ফোনটো, এতিয়া মই ফোন কৰিবলৈ পোৱা নাই। এই যাই নওক দৌৰি থকাটো টিপি দিওঁ, চব ওলাই গ'ল নহয়, লিষ্টটো ওলাই গ'ল। গতিকে এইটোৱে আৰু যোনে দৌৰিছে তাৰ লগত থাকিব লাগিব, হয় নহয়? কোনে দৌৰিছে এতিয়া? বিজেপি দৌৰিছে, উন্নয়ন দৌৰিছে, তাৰ লগত গণশক্তি দৌৰিছে, তাৰ পক্ষতে আহিছে, উন্নয়নৰ পক্ষতে আহিছে। এইটো আমি দলত ত্যাগ কৰিছোঁ বুলি নকওঁ, এইটো উন্নয়নৰ পক্ষত আহিছে, উন্নয়নৰ লগতে আছিলে, উন্নয়নৰ পক্ষত আহিছে। ঠিক আছে, ধন্যবাদ। এই কথাটো অলপ বুজাই দিলোঁ আৰু মই চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁ নিৰ্বাচনত বিজয়ী হৈছিলে, আৰু বিজয়ী হোৱাৰ পাছত তেখেতে বিবেচনা কৰিলে যে সন্মিলিত গণশক্তি অসমৰ নীতি আদৰ্শৰে যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে চিমেণ্ট চাপৰি গাঁও পঞ্চায়তত থকা প্ৰত্যেকজন দুখীয়া মানুহৰ পৰা আৰম্ভ কৰি কিনি ধনী মানুহলৈকে ৰাইজে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে আৰু ৰাইজে যিটো বিচাৰে সেই কামবিলাক আমি সন্মিলিত গণশক্তি অসমৰ যোগেদি কৰিব পাৰিম বুলি ভাবি তেখেত আজি সন্মিলিত গণশক্তি অসমত যোগদান কৰিবৰ কাৰণে আমাৰ মাজত আহিছে। আৰু তেখেতক মই প্ৰথমতে ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে জিতামণি চুতীয়া গগৈ, আঞ্চলিক পঞ্চায়তৰ সদস্য, চিমেণ্ট চাপৰি গাঁও পঞ্চায়ত। তেখেতক প্ৰথমতে আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। আৰু এখেতৰ লগতে এখেতৰ কি বুলি ক'ম, এখেতক আমাৰ এখেতৰ মানুহজন অৰ্থাৎ খগেন গগৈ, কংগ্ৰেছ আহিল আছিলে, এখেতো আহিছে। এখেতকো ইয়াত আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এখেতৰ লগত আহিছে ইলা গগৈ, কংগ্ৰেছ আহিল সদস্য আছিলে, বিপুল গগৈ, বিনীতা গগৈ, প্ৰতিমা গগৈ, ৰূপা গগৈ। চবে হাত তালি মাৰি দিব অলপ জোৰেৰে। ইয়াৰ পৰা আহিব সম্বৰ্ধনা শেষ হোৱাৰ পিছত। সকলোৱে অলপ জোৰেৰে হাত তালি মাৰিব। ইয়াৰ পাছত আছে চিমেণ্ট চাপৰি পঞ্চায়তৰ পৰা আৰু আহিছে, তেখেতসকল হৈছে ৱাৰ্ড মেম্বাৰ আছে কল্পনা গগৈ, গীতাশ্ৰী বৰা, জয়সতী ৱাৰ্ড আছে অপূৰ্ব বৰা, পুলক বৰা, হীৰক টেঙাল, বিৰেশ। আপোনালোকে মঞ্চত আহিব লাগে আৰু আমাৰ সভাপতিৰ পৰা সকলোৱে অলপ হাত তালি মাৰি দিব, ধুনীয়াকৈ ভাল লাগিব। সন্মিলিত গণশক্তি অসম জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সন্মিলিত গণশক্তি অসম জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। ধন্যবাদ। আৰু আহিব লাগে স্মৃতি বৰুৱা, চিমেণ্ট চাপৰিৰ পৰা পদুমী বৰুৱা, ভনিতা বৰুৱা, দীপজ্যোতি বৰুৱা, পৰশমণি গগৈ, ববিতা গগৈ, আঞ্চুমাই সোণোৱাল, পূজা মিৰি, তৰালী গগৈ হাজৰিকা, বন্দিতা গগৈ, দীপালী ৰাজবংশী, ৰূপালী গগৈ ৰাজবংশী, মামণি গগৈ, সুমন গগৈ, দুলুমণি ফুকন কোঁৱৰ, সৰুমাই গগৈ, যতীন শইকীয়া, কণ দুৱাৰা। একেবাৰে সকলো কংগ্ৰেছ আইৰ পৰা আহিছে, একেবাৰে চিমেণ্ট চাপৰি কংগ্ৰেছ শেষ। সকলোকে আমি আমাৰ সন্মিলিত গণশক্তি দলক উষ্ণ আদৰণে আৰু আহিছে ভীম ৰায়, চিনুমাই গগৈ, ডালিমী দত্ত, প্ৰিয়া গগৈ, নীলিমা গগৈ, মৰমী গগৈ, ৰূপা নাথ, মাতু গগৈ, মীনাক্ষী বৰদলুৱা, ভানু চৌধুৰী,
কৰবী গগৈ, ৰুণজুন বৰা, ৰূপালী মিলি, মাইনী দত্ত, ৰেখামণি খনিকৰ, তপন খনিকৰ, একেটা সকলো কংগ্ৰেছ আহিৰ পৰাই আহিছে। চব শেষ। চিমেণ্ট চাপৰি এইবাৰ কংগ্ৰেছ শূন্য। সকলোৱে হাত তালি মাৰক। জুনু বৰা, নিপেন গগৈ, আবং মিলি, জয়ন্ত চুতীয়া, তপন বৰগোহাঁই, হীৰেণ শইকীয়া, ৰাতুল গগৈ, পাপু গগৈ, ভাইটি বৰুৱা, সোণকণ গগৈ, মাইনা নাথ, হিমান্ত বৰা, প্ৰদীপ দত্ত, কুণ্টু গগৈ, দাদু বৰদলৈ, লিজা দত্ত, একেটা সকলো কংগ্ৰেছ আহিৰ পৰা আহিছে গোটেইকেইজন। তাৰপিছত আছে মাধৱ দাস, কৈলাশ দাস, কানু দাস, গোপাল দাস, বকুল দাস, বাপ দাস, ধৰণী দাস, ধুন দাস, দীপাংকৰ দাস, গোপাল দাস, ৰাজ দাস, নিপু দাস, পূৰ্ণিমা কোঁৱৰ নাথ, ৰূপহী নাথ, ৰহিমলা নাথ, জোনমণি নাথ, একেটা সকলো কংগ্ৰেছ আহিৰ পৰা আহিছে। সকলোৱে হাত তালি মাৰিব। কল্পনা নাথ, শেৱালী পেগু নাথ, কবিতা পেগু নাথ, কুসুম নাথ গগৈ, আৰতী দাস, সন্ধিয়া নাথ, দেৱযানী নাথ, দ্ৰুপদী নাথ, সংগীতা কোঁৱৰ, কণধনী কোঁৱৰ, ববিতা ৰাইডিঙীয়া, হিমাশ্ৰী ফুকন, বুধেশ্বৰী ফুকন আৰু জোন গগৈ, একেটা সকলো সকলোৱে হাত তালি মাৰক। ইতিমধ্যে কংগ্ৰেছ আই চিমেণ্ট চাপৰি শূন্য। গতিকে সকলোৱে খুব জোৰেৰে সন্মিলন হম জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। সকলোৱে হাত তালি মাৰিব। চিমেণ্ট চাপৰিৰ ইমান কিজন আৰু সকলোৰ কাৰণে আহাৰ তৈয়াৰ আছে, চিন্তা নকৰিব। হাত তালি মাৰক। সকলোৰ কাৰণে ধুনীয়াকৈ খানা আছে, যাতে সকলোৱে খানা খাই বিদায় লয় ঘৰলৈ। গামোচা পিন্ধাৰ পাছত কোনেও যেন ঘূৰি নাযায়। আমি সকলোৰে কাৰণে এসাঁজ একেলগে খাবৰ কাৰণেও যা যোগাৰ কৰিছোঁ। গতিকে সকলোৱে গামোচা লোৱাৰ পাছত ইয়াতে আকৌ নিজৰ নিজৰ আসনত বহি ল'ব। আমি সকলোৱে একেলগে এসাঁজ খুব আনন্দ মনেৰে, যিহেতু নতুন বছৰ আহিছে, এই নতুন বছৰৰ প্ৰাক মুহূৰ্তত আমি নতুন উদ্যমেৰে আকৌ আৰু এটা সপ্তাহৰ পাছত নতুন বছৰ আহিব। আজি পঞ্চায়ত নিৰ্বাচনৰে পৰাই বিভিন্ন দলৰ, বিশেষকৈ কংগ্ৰেছ দলৰ বহু কৰ্মকৰ্তাই অৰ্মিতা গণশক্তিত যোগদান কৰাৰ কাৰণে এটা আগ্ৰহ প্ৰকাশ কৰিছিলে। এই আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি অৰ্মিতা গণশক্তিয়ে শেহতীয়াভাৱে এটা সিদ্ধান্ত ল'লে, একেলেঠাৰিয়ে এটা যোগদান প্ৰগ্ৰেম হাতত ল'ব। আৰু যোৱা 12 তাৰিখে বৰলুণী খণ্ডত হ'ল, তাত প্ৰায় 550জনে যোগদান কৰিলে। তাৰপাছত 13 তাৰিখে ধেমাজি খণ্ডত তাত প্ৰায় 200জনে যোগদান কৰিলে। আৰু যোৱা 18 তাৰিখে চিচিটঙানী খণ্ডত প্ৰায় তাতো 700গৰাকী কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই গণশক্তি দলত যোগদান কৰিছে। আৰু আজি ইয়াত অনুষ্ঠিত হৈছে, আপোনালোকে নিজে দেখিছে, প্ৰায় 800 বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। তাতকৈ বাঢ়িব পাৰে, 1000 অতিক্ৰম কৰিব পাৰে। কৰ্মকৰ্তাসকলে, কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে গণশক্তিত যোগদান এতিয়াও চলি আছে, আপোনালোকে নিজে দেখিছে। গতিকে কংগ্ৰেছ দলে নিজৰ দলটোৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে, কাৰণ তেওঁলোকৰ এটা উপযুক্ত নেতা নাই। আৰু কংগ্ৰেছৰ যিটো এলায়েন্স, অজাপ ৰাইজৰ দলৰ মাজত যিটো এটা বিৰোধ দ্বন্দ্ব চলি আছে, আৰু তেওঁলোকে এইটো নিজে বিশ্বাস কৰে যে কেতিয়াও সেইটো এলায়েন্স সফল নহয়। কাৰণ তেওঁলোকৰ ভাষ্যবিলাক সদায় সলনি হৈ থাকে। প্ৰতিদিনে ভাষ্য কংগ্ৰেছৰ বেলেগ, অজাপৰ বেলেগ, ৰাইজৰ দলৰ বেলেগ। গতিকে এইটো সফল নহয় বুলি তেওঁলোকে এতিয়া প্ৰতিদিন কৰিছে। আৰু সেইকাৰণে কংগ্ৰেছ দলৰ যিবিলাক কৰ্মকৰ্তা, তেওঁলোকৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। আৰু ইয়াত বিজেপি নে যি এলায়েন্সৰ মাজত যিটো এলায়েন্স দিনক দিনে শক্তি বৃদ্ধি হৈছে, আপোনালোকে নিজে দেখিছে। ইয়াতো প্ৰায় কংগ্ৰেছ দলৰ বিভিন্ন জনগোষ্ঠীৰ এনে এটা গণশক্তি মিচিঙৰ বুলি এটা ধাৰণা আছে, কিন্তু আজি আপোনালোকে দেখিছে যে 700ৰ ভিতৰত প্ৰায় 80% আমাৰ মিচিং। গতিকে সেইটোৱে প্ৰমাণ কৰিছে যে বিভিন্ন দল সংগঠনৰ বা বিভিন্ন জনগোষ্ঠীৰ যিবিলাক সদস্য আছে বিভিন্ন দলত, তেওঁলোকে গণশক্তিৰ ওপৰত আস্থা বৃদ্ধি হৈছে আৰু গণশক্তিৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে। তো আমাৰ মন্ত্ৰ আছিলে সমমৰ্যাদা, সমাধিকাৰ আৰু সম উন্নয়ন। এটা বিশেষ মুহূৰ্তত যেতিয়া মিচিঙৰ এটা ইয়াতে যিটো এটা ডিবেট চলাবলৈ কাৰণে বিভিন্ন ৰাজনৈতিক দলে, বিশেষ কংগ্ৰেছে এটা প্ৰচেষ্টা চলাইছে। আৰু তেতিয়াৰ পৰা আমি গণশক্তিৰ জৰিয়তে সেই যিটো চক্ৰান্ত আমি প্ৰতিৰোধ কৰাৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু ক্ৰমান্বয়ে গণশক্তি দলৰ প্ৰতি জনগণৰ আস্থা বৃদ্ধি হৈছে। আজিৰ যিটো যোগদান সেইটোকে প্ৰমাণিত কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে,
আৰু ইতিমধ্যে আপুনি ক'লে যে আপোনালোকৰ গণশক্তি বিধায়ক নথকিলে কোনো আপত্তি নাই। হয়। যদি জোনাই সমষ্টি আচল কথা হৈছে গণশক্তিৰ মূল কথাটো হৈছে উন্নয়ন, সমধিকা সমৰ্যাদা। সেইটো আমাৰ MSCৰ জৰিয়তে আমি যিমান পাৰিছোঁ কৰিছোঁ, কিন্তু সকলো অঞ্চলত বা সকলো ক্ষেত্ৰত সকলো পৰ্যায়ত কৰিবলৈ হ'লে আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰত থাকিবই লাগিব। গতিকে আমাৰ কথাটো হৈছে আমি যিটো সংসদীয় যিটো ব্যৱস্থা, পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো আমি লগত আছোঁ নাই, লগত যদি আছোঁ আমাৰ যিটো মূল সমস্যাবিলাক সমাধান হ'ব, যি ক্ৰমান্বয়ে হৈ আছে তেনেকৈ হৈ থাকিব। তো আমি এই ব্যৱস্থাৰ লগত আছোঁ আৰু আমাৰ আস্থা আছে। এতিয়াৰ যিটো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে আৰু ৰাজ্য চৰকাৰৰ ওপৰত আস্থা আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আস্থা আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰ আস্থা আছে। গতিকে আমি এতিয়াই এই বিষয়টো আমি খুব জৰুৰী বুলি অনুভৱ কৰা নাই, কিন্তু সময় সাপেক্ষে ইয়াৰ সিদ্ধান্ত লোৱা হ'ব। এইটো সামাজিক মাধ্যমে এইটো কৰি আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো সম্পৰ্কত কিবা আনুষ্ঠানিক সিদ্ধান্ত আমি গম পোৱা নাই, কাগজে পত্ৰ আমি দেখা নাই। যদি হয় আমি সেইটো বাবদ আলোচনা কৰিম নিশ্চয়। কি আছে একচুৱেলি আমি ক'ত দিব এইটো আমি ক'ব পৰা নাই। মানে 600 কিবা এটা কৈছে, শুনিছোঁ, দেখিছোঁ, শুনা নাই আমি, কিন্তু ক'ত দিব? কাৰেং চাপৰিটো বিশাল এটা জেগা, প্ৰায় 5-6 হাজাৰ ভূমি তাত আছে কাৰেং চাপৰিত। ক'ত দিব? 5-6 হাজাৰৰ ভিতৰত যদি কোনোবাই এটা চৰকাৰী কিবা এটা সেইটো ইমান মানে সেইটো খুব এটা মানে আমি চিন্তিত হ'ব লগা বিষয় নহয়। আপোনাৰ MSCৰ আপোনালোকৰ সঠিক আৰু এতিয়া বৰ্তমান অনলাইনত দল খুলি কংগ্ৰেছ আগবঢ়াম বুলি কৈছে বিধানসভা নিৰ্বাচনত। এই ক্ষেত্ৰত কিবা কৰিব নেকি? মানে প্ৰতিষ্ঠা কৰিব, এইটো কোনো ধৰণৰ প্ৰভাৱ নপৰে। এই আজি দেখিছে আপুনি, আজি যি ধৰণে এই কংগ্ৰেছৰে হয় আৰু তেওঁলোকে গোটেই কংগ্ৰেছে তেওঁক সমৰ্থন কৰিব বুলি ভাবি আছিলে, কিন্তু আজিৰ যিটো নিৰ্ভৰ কৰিছে, প্ৰমাণিত কৰিছে সেইটো নহয়, সম্ভৱ নহয়। আৰু ইয়াত বিশেষকৈ আমাৰ অনা মিচিং আছে, সেইটোৱে প্ৰমাণ কৰিছে যে কংগ্ৰেছে ছাপৰ্ট দিলেও একো কৰিব নোৱাৰে। কংগ্ৰেছৰ নাই, এইটো খালী হৈ যাব এতিয়া কংগ্ৰেছ। মোৰ নাম শ্ৰীমতী জিতামণি চুতীয়া গগৈ, মই কংগ্ৰেছৰ পৰা আহিছোঁ। মই আঞ্চলিক পঞ্চায়তৰ সদস্য। ইয়াৰ কাম কাজখিনি আমি সঠিকভাৱে ৰূপায়ণ হৈছে বুলি ভাবিছোঁ, সেইটো কাৰণে আমি ইয়াতে জইন হৈছোঁ আজি। আমাৰ 70জনমান আহিছে, সঠিককৈ মই ইমানখিনি নহয়, 70জনমান আহিছে। কাম বনখিনি সমভাগে কৰাৰ কাৰণে আমাৰ ভাল লাগিছে। আমিও বহুখিনি কষ্ট কৰি আহিছোঁ, তেনেকৈ ৰাইজক সহায় সহযোগিতা কৰি যাম বুলি ভাবিছোঁ গণশক্তি দলৰ ফালৰ পৰা। নমস্কাৰ। আমাৰ সন্মিলিত গণশক্তি অসম দলৰ জিন্দাবাদ বুলি কৈ পিনি আজি আমি জোনাই ই ৰিক্সা সন্থাই সন্মিলিত গণশক্তি অসমত আমি যোগদান কাৰ্যসূচী কৰিছোঁ। গণশক্তি নীতি আদৰ্শ ভাল পায় সকলোৱে, আমাৰ ই ৰিক্সা সন্থা সকলো চালকসকলে আজি এই সবল বৃহৎ গণশক্তি যোগদান কাৰ্যসূচীত আমি ৰাজহুৱাভাৱে যোগদান কৰিছোঁ। আগৰ পৰাও আমি যোগদান কৰি আছোঁ, কিন্তু ৰাজহুৱাভাৱে এনেকুৱা কৰা নাছিলোঁ। আজি মনঃপূৰ্তভাৱে যোগদান কৰিছোঁ। 200জন। তোমার দেহনে অর্থবিহীন মানবতার রাজমূর্তি, মানবতার রাজমূর্তি, মাতৃ তুমি ভক্তি। সন্মিলিত গণশক্তি অসম জিন্দাবাদ, সন্মিলিত গণশক্তি অসম জিন্দাবাদ, পৰমানন্দ সাইনিয়া জিন্দাবাদ।